এসময়ৰ কথা এখন গাঁৱত এটা পৰিয়াল আছিল। সেই পৰিয়ালটোত মিনতিৰ শাহুৱেক আৰু মিনতিৰ দুজনী ছোৱালী টিনা আৰু মীনা আছিল। সেই ঘৰখনত মতা মানুহ বুলিবলৈ নাছিল আৰু মিনতিৰ স্বামীয়ে তাইক বহুত বছৰৰ আগতেই এৰি থৈ গুচি গৈছিল আৰু মিনতিৰ শহুৰেকৰ 2 বছৰৰ আগতে মৃত্যু হৈছিল। মিনতিয়ে লোকৰ ঘৰত কাম কৰি দুয়োজনী জীয়েককে পঢ়াই আছিল, কিন্তু তাই লোকৰ ঘৰত কাম কৰি ঘৰখনৰ খৰচ আৰু শাহুৱেকৰ ঔষধ পাতিবোৰ কিনিবলৈ বৰ অসুবিধা হৈছিল। এদিন ৰাতি সকলোৱে বহি খাদ্য খাই আছিল আৰু তেতিয়াই মিনতিয়ে ক'লে, মই মোৰ ফালৰ পৰা বহুত চেষ্টা কৰিছোঁ ঘৰখন ভালদৰে চলাবলৈ, কিন্তু মই হাৰি গৈছোঁ। 20 দিনতে দেখোন সকলোবোৰ পইচা শেষ হৈ যায়। বোৱাৰী, মই তোমাৰ কষ্টবোৰ বুজি পাইছোঁ, কিন্তু মই কৰিমনো কি? মা, মই নহ'লে আৰু নপঢ়ো দিয়া। নাই, এনেকুৱা কথা ভুলতো নাভাবিবা। কিন্তু মা, এনেকৈ হ'লে আমি কেনেকৈ চলিম? একো নহয় দিয়া, তোমালোকে চিন্তা নকৰিবা। পিছদিনা টিনা আৰু মীনা কলেজলৈ নগৈ মাকে গম নোপোৱাকৈ দুয়োজনীয়ে লোকৰ ঘৰে ঘৰে কাম বিচাৰিবলৈ ধৰিলে, কিন্তু সিহঁতক কোনেও কাম নিদিলে আৰু ওলোটাই সিহঁতক অপমানহে কৰিলে আৰু ল'ৰাবোৰেতো সিহঁতক বহুত জোকালে। তাৰ পাছত টিনা আৰু মীনায়ে কথা পাতিলে। আমাৰ ঘৰত মতা মানুহ নাই যে, সেইবাবে আমাক কোনেও গুৰুত্ব নিদিয়ে আৰু মায়ে যে কাম কৰে, মায়ে কাম কৰা আধা পইচাও নাপায়। মায়ে যিখন ঘৰত কাম কৰে সেই ঘৰখনৰ মালিকনীজনীয়ে জানে আমাৰ ঘৰত যে মতা মানুহ নাই, সেইবাবে তেওঁ সুবিধা লয়। আমি কিবা এটা কৰিব লাগিব। আমি এনেকুৱা কিবা এটা কাম কৰিব লাগিব যাতে আমি সন্মানেৰে জীয়াই থাকিবলৈ পাওঁ আৰু আমাৰ এই অভাৱবোৰো দূৰ হয়। টিনা আৰু মীনা ঘৰলৈ গৈ মাকক কিবা এটা কাম কৰাৰ কথা ক'লে। মা, আমি নহ'লে এখন মিঠাই দোকান খোলো দিয়া। তুমি আৰু আইতাইতো মিঠাই বনাব জানাই আৰু আমাৰ সেই ৰুমটোতো এনেই পৰি আছে। দোকান খোলাটো ধেমালি কথা নহয়, বহুত কষ্ট হ'ব আৰু আমি ইমান পইচা ক'ত পাম? ছোৱালী কেইজনীয়ে কৈছে যেতিয়া এবাৰ চেষ্টা কৰি চোৱাটোতনো কি আপত্তি আছে? আইতায়ে ঠিকেই কৈছে, আমাৰ কথাটো মানি লোৱা না মা। মিনতিয়ে জীয়েকৰ কথা মানি ল'লে আৰু পিছদিনায়ে তাই ক'ৰবাত পাবলগীয়া পইচাবোৰ লৈ আনিলেগৈ। এইখিনি লোৱা, মোৰ হাতত থকা জমা পইচা, এইখিনিৰেও কামত আহিব। গোটেইবোৰ পইচা একগোট কৰি মিঠাইৰ সামগ্ৰীবোৰ কিনি আনিলে আৰু সকলোৱে লাগি ভাগি মিঠাই বনাবলৈ ধৰিলে। মিনতিৰ ওচৰ চুবুৰীয়া শেৱালিয়ে সিহঁতক একেবাৰেই বেয়া পাইছিল। তাই গম পাইছিল মিনতিৰ ঘৰত কিবা এটা হৈ আছে। তাৰ পাছত তাই মিনতিৰ ঘৰলৈ মনে মনে গ'ল আৰু খিৰিকীয়েদি ভিতৰলৈ চালে আৰু তাই যেতিয়া মিনতিহঁতে মিঠাই বনাই থকা দেখিলে, তেতিয়া তাই সেইবোৰ দেখি বহুত জ্বলিলে। তাৰমানে ইহঁতে মিঠাই বনাই আছে। ইমানবোৰ মিঠাই বনাইছে যেতিয়া নিশ্চয় ইহঁতে দোকান দিব আৰু দোকান দিলেতো ইহঁত বহুত ধনী হৈ যাব। নাই, মই এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ। মই কিবা নহয় কিবা এটা কৰিবই লাগিব। ৰাতি যেতিয়া মিনতিহঁত শুই আছিলে, তেতিয়াই শেৱালি মনে মনে সিহঁতৰ ঘৰলৈ আহিলে আৰু মিঠাইখিনিত কিবা মিলাবলৈ ধৰিলে আৰু শেৱালিয়ে মিঠাইখিনিত কিবা মিলাই থকা মিনতিয়ে পাছফালৰ পৰা দেখিলে। হে ভগৱান, আমাৰ ঘৰত এই মহিলাগৰাকীয়ে কি কৰি আছে? মিনতিয়ে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু সেইবাবে শেৱালিয়ে বহুত ভয় খালে। তাই ভাবিছিল তাইৰ চুৰি এতিয়া ধৰা পৰিব আৰু গোটেই চুবুৰীটোতেই তাইৰ এতিয়া বদনাম হ'ব। তেতিয়াই শেৱালিয়ে এডাল লাঠি দেখিলে আৰু লাঠিডালেৰে তাই মিনতিৰ মূৰত মাৰ মাৰি দিলে আৰু লগে লগেই মিনতি মাটিত বাগৰি পৰিল। তেতিয়াই তালৈ মিনতিৰ শাহুৱেক আহিল আৰু শাহুৱেকেও সেইবোৰ দেখি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। এই বুঢ়ীজনীয়ে দেখোন মোক দেখিলে, কি হ'ব এতিয়া? শেৱালিয়ে শাহুৱেকৰো মুখ আৰু নাক বন্ধ কৰি ৰাখিলে। বহুত সময়লৈকে উশাহ ল'ব নোৱাৰাৰ বাবে শাহুৱেকো মৰি থাকিল। শেৱালি, তই দুগৰাকী মহিলাক মাৰি পেলালি, তোৰ এতিয়া ৰক্ষা নাই, তই ইয়াৰ পৰা সোনকালে পলা। শেৱালি তাৰ পৰা পলাল আৰু পিছদিনা ৰাতিপুৱা টিনা আৰু মীনায়ে যেতিয়া মাক আৰু আইতাকক মজিয়াতে পৰি থকা দেখিলে, তেতিয়া সিহঁতে সেইবোৰ দেখি থতমত খাই গ'ল। মা আৰু আইতা মৰি থাকিল। হে ভগৱান, এইবোৰ কেনেকৈ কি হৈ গ'ল বাৰু? মাক আৰু আইতাওক কেনেকৈ মৰিল সিহঁতে একোৱেই গম নাপালে আৰু সেই দুখতেই 3-4 দিনলৈকে সিহঁতে একো নোখোৱাকৈয়ে থাকিলে। আমি নতুনকৈ কিবা এটা কাম কৰাৰ কথা ভাবিছিলোহে, হঠাৎ এইবোৰ কি হৈ গ'ল বাৰু? আমাৰ এতিয়া কি হ'ব? আমি কেনেকৈ চলিম এতিয়া? টিনা আৰু মীনাৰ মাক আৰু আইতাকৰ আত্মায়ে শান্তি পোৱা নাছিল। সেইবাবে সিহঁত মৰাৰ পাছত চুৰেল হৈ গ'ল আৰু সিহঁতে এতিয়া সিহঁতৰ পৰিয়ালটোক সহায় কৰিবলৈ আহিছিল।
চোৱাচোন বোৱাৰী, আমাৰ ছোৱালী দুজনী এইকেইদিন কেনেকৈ লঘোণে ভোকে আছে। এই সকলোবোৰ শেৱালিৰ বাবে হৈছে। তাইক আমি এটা ভাল শিক্ষা দিম, কিন্তু তাৰ আগতে আমি আমাৰ ছোৱালী দুজনীক সহায় কৰিব লাগিব। ব'ল আমি দোকানলৈ গৈ মিঠাইবোৰ বনাওঁগৈ। তাৰ পাছত দুয়োজনী চুৰেল দোকানলৈ গ'ল আৰু গোটেই ৰাতিৰ বিভিন্ন ধৰণৰ মিঠাই বনাবলৈ ধৰিলে। আমি দেখোন বহুত ধৰণৰ মিঠাই বনালো। এই গোটেই মিঠাইখিনি বিক্ৰী হ'লেই হ'ল আৰু। পিছদিনা ৰাতিপুৱা দুয়োজনী চুৰেলে দোকানত মিঠাইবোৰ সজাই দোকানখন খুলি থলে আৰু দোকানলৈ যেতিয়া গ্ৰাহক আহি দোকানৰ ভিতৰত মানুহ নাপালে তেতিয়া তেওঁ চিঞৰিবলৈ ধৰিলে আৰু মানুহৰ চিঞৰ শুনি টিনা আৰু মীনা বাহিৰলৈ ওলাই আহিলে আৰু বাহিৰলৈ ওলাই আহি সেইবোৰ দেখি দুয়োজনীয়ে থতমত খাই গ'ল। তাৰ পাছত মানুহবোৰে সিহঁতক সেই দোকানখন সিহঁতৰ হয় নে নহয় সুধিলে আৰু তেতিয়াই সিহঁতে সেই দোকানখন সিহঁতৰ হয় বুলি ক'লে। তাৰ পাছত মানুহবোৰে সিহঁতক বিভিন্ন ধৰণৰ মিঠাই পেকিং কৰি দিবলৈ ক'লে। তাৰ পাছত টিনা আৰু মীনায়ে পটাপট মানুহবোৰে কোৱা মিঠাইবোৰ পেকিং কৰিবলৈ ধৰিলে আৰু দোকানখনৰ ওচৰতে ৰৈ দুয়োজনী চুৰেলে সেইবোৰ চাই আছিল। চাওকচোন, দুয়োজনী ছোৱালীয়ে ইমান কষ্ট কৰিছে, ব'লক আমি নহ'লে সিহঁতক সহায় কৰোঁ। তুমি সিহঁতক পেকিং কৰাত সহায় কৰাগৈ আৰু মই এই মাখিবোৰ খেদাওঁ। দুয়োজনী চুৰেলে সিহঁতক সহায় কৰিলে, তথাপিও সিহঁতে একো গমেই নাপালে আৰু তেনেকৈয়ে গোটেই দিনটো পাৰ হৈ গ'ল আৰু প্ৰথম দিনাই সিহঁতৰ বহুত পইচা উপাৰ্জন হ'ল। সন্ধিয়া পৰত সিহঁতে গোটেইবোৰ পইচা একগোট কৰি হিচাপ কৰিবলৈ ধৰিলে। মই এতিয়ালৈকে একোৱেই বুজি পোৱা নাই, মিঠাইবোৰ আচলতে কোনে বনালে? নাজানো আৰু দেই, সম্ভৱ ভগৱানে আমাক সহায় কৰিছে। বাৰু সেইবোৰ এতিয়া বাদ দে, ব'ল খাদ্য খাই শুই থাকোঁগৈ। খাদ্য খাই দুয়োজনী শুই থাকিলে আৰু সিহঁত শোৱাৰ পাছতেই দুয়োজনী চুৰেল আহি মিঠাই বনাবলৈ ধৰিলে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতে দোকানখন খুলি থৈ দিলে। ৰাতিপুৱা শোৱাৰ পৰা উঠি আহি টিনা আৰু মীনায়ে সেইবোৰ দেখিলে আৰু সিহঁতে যি ভাবিছিল সেয়াই হৈছিল। গোটেই দোকানখন মিঠাইৰে ভৰি আছিল। কিছু সময়ৰ পাছতে দোকানত মানুহৰ ভিৰ লাগিবলৈ ধৰিলে আৰু তেতিয়াই সেইফালেদি শেৱালি পাৰ হৈ গৈছিল আৰু তাই সেইবোৰ দেখি বৰ আচৰিত হ'ল। আৰে, এইবোৰ কেতিয়া আৰু কেনেকৈ হ'ল? মই দেখোন একো গমেই নাপাওঁ। ইহঁতে দোকান কেতিয়া খুলিলে আৰু ইহঁতে ইমানবোৰ মিঠাই অকলে কেনেকৈ বনাই? শেৱালি দোকানখনলৈ গ'ল আৰু তাত মানুহৰ ভিৰ লাগি থকা দেখি তাইৰ গা জ্বলিবলৈ ধৰিলে। চাচোন, সৌজনী আহিছে, তাইক এতিয়া মই সোধাই নেৰো। এতিয়া নহয়, ধৈৰ্য ধৰক, ৰাতিলৈ তাই ইয়ালৈ নিশ্চয় আহিব যোৱাবাৰৰ নিচিনাকৈ মিঠাইবোৰ বেয়া কৰিবলৈ। ৰাতি হোৱাৰ লগে লগে দুয়োজনী চুৰেলে মিঠাই বনাই আছিল আৰু তেতিয়াই তালৈ শেৱালি আহিলে আৰু তাই দেখিলে দোকানখনৰ দুৱাৰখন অলপমান খোল খাই আছে। আৰে, দোকানখনৰ দুৱাৰখন দেখোন খোল খাই আছে, ভালেই হ'ল, মোৰ কাম এতিয়া সহজ হ'ব। তাৰ পাছত শেৱালি দোকানখনৰ ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰলৈ সোমাই গৈ তাই চুৰেল দুজনীক দেখিলে আৰু চুৰেল দুজনীক দেখি তাই তাৰ পৰা পলাবলৈ লৈছিল, কিন্তু তেতিয়াই তাইক দুয়োজনী চুৰেলে ধৰি ল'লে। আমি তোলৈকে অপেক্ষা কৰি আছিলো, আমি জানিছিলো তই ইয়ালৈ নিশ্চয় আহিবি। মোক এৰি দে মোক, কোন আছা? মোক বচোৱা মোক। আমাৰ পৰা এতিয়া তোক কোনেও বচাব নোৱাৰে। দুয়োজনী চুৰেলে শেৱালিক টানকৈ ধৰি ল'লে আৰু তাইক মিঠাই খুৱাবলৈ ধৰিলে। শেৱালিৰ পেট ভৰি আছিল, সেইবাবে তাই মিঠাই খাব পৰা নাছিল, কিন্তু দুয়োজনী চুৰেলে তাইক ঠেচি থুচি মিঠাই খুৱাবলৈ ধৰিলে। নকৰিব এনেকুৱা, নকৰিব। মনত পেলাচোন সেই দিনটো, তই যে মোৰ নাক আৰু মুখ বন্ধ কৰি ৰাখিছিলি। তই মোকো এনেকৈয়ে মাৰিছিলি, তোৰ বাৰু মানুহ মাৰিবলৈ ভয় লগা নাছিল নেকি? কি তাৰমানে আপোনালোক মিনতি আৰু মিনতিৰ শাহুৱেক হয়? হয়, তই ঠিকেই চিনি পাইছ, কিন্তু এটা কথা মনত ৰাখিবি, এতিয়াৰে পৰা আমি আমাৰ ছোৱালী দুজনীৰ আশে পাশেই থাকিম। তই যদি দ্বিতীয়বাৰ আকৌ কিবা উল্টা পুল্টা কাম কৰ, এইবাৰ কিন্তু আমি তোক খুদাই নেৰো। নাই, মই আৰু দ্বিতীয়বাৰ এনেকুৱা কাম কেতিয়াও নকৰোঁ। এতিয়া মোক ইয়াৰ পৰা যাবলৈ দিয়ক। দুয়োজনী চুৰেলে শেৱালিক এৰি দিলে আৰু শেৱালিয়ে আৰু দ্বিতীয়বাৰ তেনেকুৱা কাম কেতিয়াও নকৰিলে আৰু চুৰেলে বনাই দিয়া মিঠাইৰ দোকান খুব চলিবলৈ ধৰিলে।